এই মইনা গাঁও তিনিটা ভাগত ভাগ কৰা হৈছে। এইডোখৰ আমি ঠাইত আছো, এইডোখৰ হৈছে NC ব্লক 1 নং মইনা গাঁও আৰু 2 নং মইনা গাঁও। আমি তিনিখন গাঁও আমি আছো আৰু আমাৰ 52টা মান পৰিয়াল আমি ইয়াত আছো। 52 মান মানুহ আছো ইয়াত। এই মানুহ কিঘৰ আমাৰ মানে এনেকুৱা এটা হৈছে, NC ব্লকত 5 ঘৰ মান মানুহ প্ৰায় মানে ৰিং বান্ধ ছিঙিও আমাৰ ঘৰৰ ভেটি নদীৰ মাজত মানে এতিয়া আমাৰ এনেকুৱা এটা হৈছে খহাই কিন্তু এইবাৰ বানপানীত আমাৰ 1 কিলোমিটাৰ মান আমাৰ ৰিং বান্ধ খহাই আমাৰ গাঁৱৰ হেৰিয়লে মানে প্ৰায় হৈছে। আৰু আমি সেইকাৰণে আপোনালোকক মানে কি বুলি কম, মানে ভাবিব নোৱাৰো, দুখো লাগে। বানপানী আমাক যিখিনি আমাক ক্ষতি কৰিলে, আজি আমি সেই আপোনালোকৰ জৰিয়তে আমি চৰকাৰলৈ অনুৰোধ জনাইছো। আমি এই অনুৰোধৰ মতে যদি আমাৰ ৰিং বান্ধটো বনাই নিদিয়ে, আমাৰ ৰিং বান্ধৰ আমাৰ ক্ষতি হ'লেই, আৰু ৰিং বান্ধটো যদি আমাৰ শেষ হৈ যায়, তেতিয়া 12-13খন গাঁও মানে বানপানীয়ে হালধিবাৰী মথাউৰি ছিগিলে তেওঁলোকও শাস্তি হ'ব। সেইকাৰণে আমি অনুৰোধ কৰিছো ৰিং বান্ধটো যাতে আমাক বনাই দিয়ে। নাম প্ৰসংগ কৰিছো, আমি 5-6খন গাঁও মানুহ লগ লাগিছো আৰু তেওঁলোকে আহি নাম প্ৰসংগ কৰিছে। আমি নেদেখাজনৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছো যাতে দিহিং নদীয়ে কাৰৰূপ ধাৰণৰ পৰা অলপমান আমাক নিৰাময় কৰক, আৰু আমি গাঁওখন যাতে আমি এনেকে থাকিব পাৰো। আৰু 3-4 বছৰত আমি মইনা গাঁওখন একেবাৰে ধ্বংসৰ ৰূপত মানে আপোনালোকে দেখিবলৈ পাব। আমি এনেকুৱা এটা আমাৰ পৰ্যায়লৈ আহিছে। আমাৰ গাঁওখনৰ নাম হৈছে মইনা গাঁও। তাৰপৰা এই গাঁওখনত আজি মানে এই নাম প্ৰসংগ কৰাৰ উদ্দেশ্য হৈছে, এই গাঁওখনত বানপানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। সেইকাৰণে আজি মানে বহুদিনৰ পৰা মনতে ভাবি আছিলে, আজি মানে এই 3খন গাঁৱৰ ভকত বৈষ্ণৱ আহি ইয়াত মানে এটি মানে নাম প্ৰসংগ আয়োজন কৰিছে। ভৱিষ্যতে গৰাখহনীয়া ৰোধ হ'বৰ কাৰণে। বান পৰিস্থিতিও ভয়ংকৰ এইবাৰ ৰূপ ধাৰণ কৰিলে, মানে ঘৰ মানে চাংঘৰো বুৰি গৈছে। মাটি ঘৰটো বুৰিছে বাৰু, চাংঘৰো বুৰি ভয়ংকৰ ৰূপ ধাৰণ কৰিলে, যি ৰাইজে বহুত কষ্ট পাইছে। ৰাস্তাত 50 কিলোমিটাৰমান বাকী আছিলে মানে ৰিং বান্ধটোত ওলাই, ইয়াতে থাকিবলগীয়া হৈছে। গৰু ছাগলী পৰা মানুহ সকলো মানে তাতে থাকিবলগীয়া হ'ল। আমি মানে হেৰিয়তো কোৱা হৈছে, বিধায়কো কোৱা হৈছে, আগতো পৰা নাই অহা, আগত আহিছিলে। তাৰপিছত এতিয়া আকৌ নতুনকৈ ইয়াত গৰাখহনীয়া হেৰি কৰিবলৈ মানে ইয়াত আয়োজন এখন কৰা হ'ব বুলি কোৱা শুনিছোঁ। মানে বানমন্ত্ৰী অহাৰ কথা আছে বোলে, তাতে আবেদন এখন দিম বুলি ভাবিছোঁ। এতিয়া কি হয় আৰু কি আহে, এতিয়া দলনিকো আহে। বিধায়কৰ ওচৰলৈ আমি গৈছো, কিন্তু বিধায়কে আমাক ইমান বানপানীৰ মাজতো তেওঁলোকে আমাক কিন্তু কোনো এইবাৰ সহায় নজনালে। সহায় নজনোৱাৰ কাৰণে আমাৰ বেয়াও লাগিছে, কিন্তু আমি আমাৰ ইমানেই ক্ষতি মানে ক'ব নোৱাৰো, ভাবিব নোৱাৰো। কিমান বছৰৰ পৰা মানে এইবাৰ মানে বেছি ডাঙৰ পানী আৰু, কিন্তু আগতে 15 চনত হৈছিলে, কিন্তু 15 চনতকৈ এইবাৰ কিন্তু বহুত ডাঙৰ পানী। প্ৰতি বছৰে হয়, কিন্তু এইবাৰ কিন্তু বেছি মানে খহাই নিলে। 1 কিলোমিটাৰ মান আমাৰ ৰিং বান্ধ খহাই নিছে, আৰু মানুহ থাকিব পৰা অৱস্থাত নহয়। এইবাৰ আমাৰ এনেকুৱা এটা হৈছে, ঠায়ে ঠায়ে আমাৰ গাঁৱৰ মাজেও ৰিং বান্ধ মানে খহাই নিছে। ইমান কাৰৰূপ ধাৰণ কৰিছে। আমি সেইটো কাৰণে সকাহ পাবৰ কাৰণে আমি নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছো। আজি 5-6খন গাঁৱৰ মানুহে নাম প্ৰসংগ কৰি এইয়া ভকত বৈষ্ণৱসকল বহি আছে। তেওঁলোকে আমাক সেই নেদেখাজনৰ ওচৰত আমি প্ৰাৰ্থনা মাৰ প্ৰসাদ শৰাই লৈ আমি এয়া আপোনালোকৰ ওচৰত হাত জোৰ কৰিছো, নেদেখাজনক প্ৰাৰ্থনা কৰিছো আমাৰ গাঁওখন যে নিৰাপদে থাকিবৰ কাৰণে আপোনালোকে চৰকাৰক অনুৰোধ জনাইছো, আপোনালোকৰ জৰিয়তে